এইবাৰ মিয়াক শীঘ্ৰে কাজিৰঙা ত্যাগৰ হকিয়নি আটাচুৰ পৰ্যটন নিবাসৰ গৰাকীসহ ধনৱান ব্যৱসায়িক থলুৱাক নিয়োগৰ আহ্বান উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা মিয়া খেদা অভিযান চলি থকা অৱস্থাতে মঙলবাৰে টাই আহোম ছাত্ৰ সন্থাৰ একাংশ প্ৰতিনিধিয়ে কাজিৰঙাৰ পৰা অতি সোনকালে মিয়াক আঁতৰি যাবলৈ হুংকাৰ দিছে তদুপৰি কাজিৰঙাৰ বিভিন্ন অঞ্চলত নিৰ্মীয়মান পৰ্যটন আৱাসগৃহসমূহত কৰ্মৰত সন্দেহযুক্ত মিয়াক শীঘ্ৰে কাজিৰঙা ত্যাগ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে আটাচুৰ প্ৰতিনিধিয়ে অভিযোগ কৰা মতে কাজিৰঙা অঞ্চলৰ বিভিন্ন ঠাইত এছাম ধনৱান লোকে পৰ্যটন নিবাস গৃহ আদি নিৰ্মাণৰ কামত থলুৱা লোকক বঞ্চিত কৰি সন্দেহজনক মিয়া লোকক নিয়োগ কৰিছে আনহাতে বৃহত্তৰ কাজিৰঙা অঞ্চলত শাক পাচলি মাছ ফল মূল আদি ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সকলো ব্যৱসায়ত মিয়াৰ ৰাজত্ব চলি আছে তদুপৰি কাজিৰঙা অঞ্চলত স্থানীয় লোকৰ দুৰ্বলতাৰ সুবিধা লৈ পেলনীয়া সামগ্ৰীৰ একচেটিয়া ব্যৱসায় মিয়াই দখল কৰি কোটি টকাৰ ব্যৱসায় চলাই আছে তদুপৰি ব্যৱসায় নিৰ্মাণ কাৰ্য কৰাৰ চলেৰে কাজিৰঙাত সুপনি পুতি এছাম মিয়া অনৈতিক কাৰ্যত লিপ্ত হ'বলৈ ধৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে মিয়াৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলাই থকা বহিৰাগত ধনৱান পৰ্যটন নিবাসৰ গৰাকীকো অতি শীঘ্ৰে কাজিৰঙাৰ পৰা মিয়াক আঁতৰাই পঠাবলৈ আহ্বান জনায় ইয়াৰ অন্যথা আটাচুৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে মঙলবাৰে কাজিৰঙাৰ আটাচু কৰ্মীয়ে কাজিৰঙা অঞ্চলত বিভিন্ন নিৰ্মাণ কাৰ্যস্থলীত উপস্থিত হৈ নিৰ্মাণ কাৰ্যত জড়িত মিয়াসকলক লগ ধৰি অতি শীঘ্ৰে কাজিৰঙা ত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়ে কাজিৰঙাত মিয়াৰ দপদপনি কোনো কাৰণতে মানি লোৱা নহ'ব বুলি আটাচুৰ কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ব্যৱসায় নিৰ্মাণ কাৰ্যকে ধৰি সকলো কামত মিয়াৰ দপদপনিয়ে কাজিৰঙাত স্পৰ্শকাতৰ পৰিৱেশৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি বিশেষকৈ আগত পৰ্যটন বৰ্ষত যাতে এনে খণ্ডযুক্ত মিয়াৰ দ্বাৰা কোনো ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চৰকাৰকো নজৰ ৰাখিবলৈ আহ্বান জনাইছে আটাচুৱে আনহাতে কাজিৰঙাৰ সকলো নিৰ্মাণ কাৰ্যত থলুৱা লোকক নিয়োগ কৰি কৰ্মসংস্থাপন দিবলৈ আটাচুৱে বিত্তশালী মালিকপক্ষক আহ্বান জনাইছে লগতে থলুৱা লোকসকলক কাম কৰিবলৈ আগবাঢ়ি আহি মিয়াক প্ৰত্যাহ্বান জনাই অধিক আগ্ৰহেৰে ব্যৱসায় কৰিবলৈ আটাচুৱে আহ্বান জনায় ইফালে আটাচুৰ এনে অভিযান চলি থকাৰ মাজতে কাজিৰঙা অঞ্চলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে তাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে টহল দিয়া পৰিলক্ষিত হৈছে আনহাতে কাজিৰঙাত বিভিন্ন কামত জড়িত থকা মিয়া লোকসকলৰ তথ্য সংগ্ৰহ কৰি বিহিত ব্যৱস্থা ল'বলৈও আটাচুৱে প্ৰশাসনক আহ্বান জনাইছে